নমস্কাৰ সকলোকে নমস্কাৰ। এয়া আমি দেখিছে আজি আছোঁ এই আমাৰ যিটো জহাপুখুৰী, আমাৰ সতীৰ্থ আছে এয়া বিমলদা এয়া দেখিছে আমাৰ মাছবিলাক যিবিলাক মৰি আছে, মৰা মাছবিলাক আমি উদ্ধাৰ কৰিছোঁ এতিয়া। এয়া মৰা মাছবিলাক আমি যিহেতু এইবিলাক মাছ যদি থাকি যায় ইয়াত পানীটো অতি দূষিত হৈ যাব আৰু দূষিত হৈ যাব, সেইকাৰণে আমি এইবিলাক মাছবিলাক থাকি যদি যায়, এইবিলাক মৰা মাছবিলাক পানীটো বহুত বেয়া হৈ যাব। এইবিলাক দেখিছে সৰু মাছো মৰিছে, সৰু মাছ এতিয়া মেলা মাছবিলাক দেখিছে মাখি পৰি গৈছে গোটেই। মাছবিলাক যিহেতু গেলি যোৱাৰ পাছতহে মানে তললৈ গৈ যায়, প্ৰথমতে সিহঁতি যিকোনো প্ৰকাৰে বাচিবলৈ চেষ্টা কৰে। মূৰটো যেতিয়া ঘেলত গুজি দিয়ে, তাৰপিছতে ইহঁতি পানী খাই যেতিয়া ফুলি যায়, ফুলাৰ পাছত উপঙি যায়। এইবিলাক মাছৰ প্ৰকৃতি কি ক'ব, উপায়টো নাই। মাছবিলাক উদ্ধাৰ কৰি আছোঁ বৰ্তমান পানীৰ মাজত। এইটো দেখিছে, এইটো হ'ল মোবাইল ছেফটি। এইটো মোবাইল ছেফটিৰ কাৰণে আনিছোঁ। যদি কিবা প্ৰকাৰে মোবাইলটো আমাৰ পৰি যায়, তেতিয়া মানে ছেফটিৰ কাৰণে আনিছোঁ। এইবিলাক চব য'তে ত'তে মাছ অকল মাছ। কি কাৰণে প্ৰদূষিত হৈছে আমি পানীও পৰীক্ষা কৰিছোঁ, পানী pH লেভেল চব ঠিক আছে, কিন্তু এই যি আমাৰ বানপানীত যি পানী সোমালে, এই পানীৰ সোমোৱাৰ পাছতে আমাৰ এই বেমাৰটো ষ্টাৰ্ট হৈ গ'ল। আমি সকলোৱে ভাবিছোঁ দূষিত পানীৰ ফলতে এইটো হৈছে। এতিয়া চব বহুত মাছ এনেকৈ কিমান তলত গৈছে গম নাপাওঁ। আমি মাত্ৰ ওপৰলৈ যিবিলাক মাছ উপঙি আহিছে, এই মাছবিলাকহে আমি দেখিছোঁ, কিন্তু বহু পৰিমাণে আমি ভাবিছোঁ দুগুণ ওপৰলৈ যিমান মাছ আহিছে, তললৈ দুগুণ মাছ গৈছে। তেনেকৈ দুগুণ মাছ আমাৰ ইয়াত গুচি গৈছে। যিমানটো পাৰিছোঁ চেষ্টা কৰিছোঁ যাতে বাচি থকা মাছকেইটা আমি ভাল ধৰণে ৰাখিব পাৰোঁ। এই চেষ্টাতে আমি অহৰহ চেষ্টা কৰি আছোঁ। আমাৰ অতিকৈ দুখ লাগিছে, আমি যোৱা কিমান তাৰিখ আছিলে বিমলদা? প্ৰায় 15 দিন হৈছে। ধৰক আপোনাৰ যেতিয়া আমাৰ ইয়াত মহাপ্ৰলয় আহিছিলে, এই মহাপ্ৰলয় অহাৰ প্ৰায় এসপ্তাহ আগতে আমি 2 কুইণ্টেল 30 কেজি 32 কেজি অলমষ্ট 2 কুইণ্টেল 32 কেজি মাছ আমি ইয়াত এৰিছিলোঁ। কিন্তু মাছ এৰিও আমি সৰু মাছ কিন্তু হেৰুৱালৈ। আমাৰ যিখিনি আগৰ পুৰণি মাছ আছিলে, প্ৰায় আমি আনুমানিক 8-10 কুইণ্টেল মাছো আমি বৰ্তমানে হেৰুৱাই আছোঁ। নাজানো ক'ৰ পৰা কি সহায় পাম, কোনে সহায় কৰিব আমাক, কেনেকৈ আমি জীয়াই থাকিম, কেনেকৈ বাচিম। কিন্তু মানে এইবিলাক অতি বেয়া লাগিছে দেখি পিনি। এইবিলাক চব সৰু মাছ আমি যিবিলাক এতিয়া পোনা এৰিছিলোঁ, এই 2 কুইণ্টেল 30 কেজি মাছৰ এইবিলাক পোনা। আৰু এইবিলাক আমি নেদেখাটো অজস্ৰ মৰিছে, অজস্ৰ মাছ তেনেকৈ মৰি গৈছে। চাওঁ, এই আমাৰ সতীৰ্থ আছে এইজন, এইবিলাক মাছ চব য'তে ত'তে সেইবিলাক আগত গেলি গৈছে। হয়জন সতীৰ্থ আমাৰ মন্টু সিং, তেখেতে এই জাল পাতিছে। আমাৰ এইবিলাক চব দেখুৱাম ৰ'বা, 1 মিনিট দেখুৱাই আছোঁ। অকণমান দ এইডোখৰ, অকণমান অসুবিধা হৈছে দেখুৱাত। এইবিলাক আমাৰ জাল, এইবিলাক দেখিছে, এইবিলাক আমি জাল পাতি থৈছোঁ। জাল পাতি যিমানটো পাৰোঁ সুস্থ মাছবিলাক অন্তত উঠাই আছোঁ। এইবিলাক মাছ লাগিছে দেখিছে, এইবিলাক মাছ লাগি আছে। মাছবিলাক আমি এৰুৱাই যাম, যিমান দূৰলৈকে পাৰিম ইয়াতে এৰুৱাম, নহ'লে নাও দি আমাৰ মন্টু সিং ডাঙৰীয়া এৰুৱাব। এইবিলাক
1 কেজি 200 গ্ৰাম 300 গ্ৰাম ওজনৰ, এইটো প্ৰায় 1.5 কেজি হ'ব। প্ৰায় 1.5 কেজি ওজনৰ এই ৰৌ মাছ দেখিছে, এইবিলাক ৰৌ মাছ, ইমান সুস্থ সবল মাছ, একো নাই, একো অসুবিধাই নাই সিহঁতৰ। না আমাৰ ইয়াত কিবা ঘেল আছে কিবা আছে, একোৱেই নাই। দূষিত পানীৰ কাৰণে আমি ইয়াত পানী পৰীক্ষা কৰিবলৈও আমাৰ ইয়াত সুবিধা নাইকিয়া হৈছে। অনলি আমি কেৱল pH লেভেলটো ইয়াত চেক কৰিব পাৰোঁ, pH লেভেলটো চাব পাৰোঁ, তাৰ বাহিৰে আমাৰ ইয়াততো কোনো সুবিধা নাই। না আমি জয়সাগৰ নিম না ক'ৰবাত নিম, কোনো সুবিধা নাই ইয়াত, চিলাই দিয়ে, তেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। মাছবিলাক যেতিয়া জালত লাগে সিহঁতে বহুত চেষ্টা কৰে যে যেনে তেনে আমি বাচোঁ, সেই জালবিলাক এনেকৈ নষ্ট কৰি দিয়ে। নষ্ট কৰা জালবিলাক আমি লগালগ আমি চিধা কৰি যাব লাগিব। তেওঁ সেই জালবিলাক যাতে আকৌ ভাল হৈ আমাৰ মাছ লাগে, আমি যিমানটো পাৰোঁ যেনেকৈ পাৰোঁ ভাল মাছবিলাক আমি ৰাখিবলৈ যত্ন কৰি আছোঁ। দাদা কিমান পালে? মাছ কিমান পাইছে? মাছ প্ৰায় সংখ্যক মাছ মৰি গৈছে। সুস্থভাৱে যিবিলাক মাছ আছে সেইবিলাক মাছেই এতিয়া জীয়াই আছে, আৰু চেষ্টাটো কিবা প্ৰকাৰে কৰিমেই যাতে আমি এই ঐতিহাসিক পুখুৰীটো কিবা প্ৰকাৰে যাতে জীয়াই থাকিব পাৰে, কিবা প্ৰকাৰে ৰাইজ যাতে উপকৃত হয়, আমি চেষ্টা কৰি যাম সদায়। সেয়েহে সেই প্ৰচেষ্টাৰে আগবাঢ়ি আছোঁ, চেষ্টা কৰি যাম। এয়া আমাৰ ঘটিত মনটোদা, তেওঁ দেখিছে মাছ লৈ আহি আছে, আৰু তেখেতে জালত মাছ উঠাই আছে বৰ্তমান। সেই আগলৈও দেখিছে মৰা মাছ আছে, এইবিলাকো উঠাই দিব তেওঁ। এয়া গৈ আছে তেওঁ, দেখিছে। এইফালে বিমল দাই উঠাই আছে আগত। দেখিছে বহু জেগাত মৰি আছে। এইবোলে পাৱলে পেলাই দিয়ক, ভালছে থৈ দিয়ক। অজস্ৰ মাছ। যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা।
আমার এই জীবন সুখ দুঃখ করো আলিঙ্গন নানা রঙে ভরা আমার এই জীবন সুখ দুঃখ করো আলিঙ্গন মরিচিকা খেদি হাহাকার করো আমি মরিচিকা খেদি হাহাকার করো আমি এই মরুভূতা জীবন এই মরুভূতা জীবন